এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ হেনো পাকিস্তানলৈ ISI নিমন্ত্ৰণত হেনো গৈছিলে পাকিস্তানলৈ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ নথিপত্ৰ আছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈ কোনো ফুৰিবলৈ আসলতে পাকিস্তানলৈ যোৱা নাছিল। গৌৰৱ গগৈ ট্ৰেইনিঙৰ বাবেহে পাকিস্তানলৈ গৈছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাই আছো সবিশেষ। গৌৰৱ গগৈক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ পাকিস্তানলৈ ISI নিমন্ত্ৰণত গৈছিল আৰু তাৰ নথি পত্ৰ আমাৰ লগত আছে। এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। ফুৰিবলৈ যোৱা নাছিল গৌৰৱ গগৈ, পাকিস্তানলৈ ফুৰিবলৈ যোৱা নাছিল হেনো গৌৰৱ গগৈ। পাকিস্তানত ট্ৰেইনিং লবলৈ গৈছিলে গৌৰৱ গগৈ। পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ চিঠি পঠোৱাৰ পিছতহে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল। এইটো লৰা ধেমালি কৰা বিষয় নহয়, এইটো বহু গুৰুত্বপূৰ্ণ কথা। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 ছেপ্টেম্বৰত আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। 10 ছেপ্টেম্বৰত সংবাদমেল পাতি সকলো তথ্য দিম। আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা যদি পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছে, আজিয়ে তাক ধৰা হ'ব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গৌৰৱ গগৈক লৈ এতিয়া বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ পাকিস্তানলৈ ISI নিমন্ত্ৰণত গৈছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ নথিপত্ৰ মুখ্যমন্ত্ৰীৰ হাতত আছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানলৈ ফুৰিবলৈ যোৱা নাছিলে গৌৰৱ গগৈ, পাকিস্তানত ট্ৰেইনিং লবলৈহে গৈছিলে গৌৰৱ গগৈ। পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইটো কোনো লৰা ধেমালি কৰা বিষয় নহয় বুলিও কৈছে তেওঁ, আৰু এইটো বহু গুৰুত্বপূৰ্ণ কথা। 10 ছেপ্টেম্বৰত আপোনালোকে দেখিব আৰু আপোনালোকো আচৰিত হৈ যাব। 10 ছেপ্টেম্বৰত সংবাদমেল পাতি সকলো তথ্য দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপি কোনো নেতা যদি পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছে, আজিয়ে তাক ধৰা হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গৌৰৱ গগৈ পাকিস্তানলৈ হেনো ISI নিমন্ত্ৰণত গৈছিল বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ নথিপত্ৰ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানত ট্ৰেইনিং লবলৈহে গৈছিল গৌৰৱ গগৈ। পাকিস্তানলৈ কোনো ফুৰিবলৈ যোৱা নাছিল গৌৰৱ গগৈ, ট্ৰেইনিং লবৰ কাৰণেহে পাকিস্তানলৈ গৈছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, কি কৈছে শুনো আহক। গৌৰৱ গগৈয়ে পাকিস্তানত ISI নিমন্ত্ৰণত গৈছিল। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল। আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত গৈছো। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল। কাৰণ ISI তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল। আৰু গৃহ বিভাগত মানে কি? পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল। আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল।
গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে ইয়াত মুখচুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছো প্ৰাগ টিভি এনকে টিভি কিবা এনৱাই টিভি তেওঁলোকেতো এটা ইস্যু বনায় হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল নিৰাপদ মানে ইয়াত লৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব এইটোক লৈ লৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই মই আজিও কৈছো যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে টেগ কৰিবৰ কাৰণে সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং আজি মই আকৌ এবাৰ কৈছো মোক কালি আৰু একো নুসুধিব পৰখি নুসুধিব চৌথা দিনা নুসুধিব মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম গোটেই কাগজখিনি দেখুৱাম আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই গতিকে এইটো এটা বহুত সিৰিয়াছ অফেন্স ইলেকশ্যনৰ বাহিৰত নহলে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন এপ্ৰিলত ইলেকশ্যন অসমত গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছো যাতে ইলেকশ্যনলৈকে তাৰ পিছতো ছমাহ থাকে আৰু মই আজি ডিৰেক্টলি কৈছো যে ইট ইজ এ ক্লোজলি ৱৰ্কিং হি ৱাজ ক্লোজলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট আকৌ এবাৰ কৈছে এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয় পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণ আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ ক্ৰীড়া বিভাগ নহয় গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে যেতিয়া কাবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে আৰু এইকাৰণে তেওঁকো মই কম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই মোক কৈ দিয়ক প্ৰমাণ আছে যদি দিয়ক তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব যে গৌৰৱ গগৈয়ে পাকিস্তানত ISI নিমন্ত্ৰণত গৈছিল এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল তাৰ ডকুমেণ্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছো আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছে কাৰণ ISI তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছে আৰু গৃহ বিভাগত মানে কি পৰৰাষ্ট্ৰ